तो गाइस मेरे साथ है एक लड़की और उसके साथ अभी मतलब कुछ सवाल करने वाला हूँ। हाँ, मतलब उससे उससे मतलब कुछ कुछ सवाल जानने वाला हूँ। ठीक है, वो मेरे साथ ही है। मतलब उसका नाम जेरिफा है और उसने लाइफ में किया किया और आगे का इसका क्या प्लान है उसी के बारे में थोड़ा जानना है। ठीक है, তো গাইজ তো জেৰিফাক আমি ফাৰ্ষ্ট অফ অল নিজৰ পৰিচয়টো দিবৰ কাৰণে ক'ম। আৰু যিহেতু মানে কি তাই টোটেলি মানে কি কৈছে কি গোটাই পডকাষ্টটো অসমীয়াত কৰিব কৈছে। और मतलब उसने बोला कि पूरा पॉडकास्ट एसामिस में बोलने के लिए बोला है कि क्योंकि वो हमारा जो लैंग्वेज है वो तो एसामिस है। तो वो बोला है कि वो एसामिस में बोलेगा, लेकिन मैं बीच बीच में हिंदी भी बोलता रहूँगा। ठीक है, तो चलिए जानते हैं उसका उसका परिचय जान लेते हैं। तो गाइस चलिए फिर उससे थोड़ा इंट्रोडक्शन ले लेते हैं। तो बोलिए। নমস্কাৰ। মোৰ নাম জেৰিফা ৱাহিদা হয় আৰু মোৰ ঘৰ হৈছে বাইহাটা চাৰিআলিত আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু লগতে বাকী কাম কৰি আছোঁ হেল্থৰ বিভাগত। চ' এইটোৱেই। मैं जरीफा से जानना चाहूँगा कि उसका ज़िंदगी का सबसे बड़ा गोल क्या है, वो क्या करना चाहता है। तो माने कि मैं जानिब खुजिम तो तार लाइफत माने कि की करिब खोजे। लेकिन मैं कभी कभी हिंदी बोलूँगा तो वो समझ जाएगा। ठीक है, लेकिन वो हिंदी बोलेगा नहीं क्योंकि उसको मतलब उसने बोला कि हम एसामीज है तो थोड़ी ना हम हिंदी बोलेंगे। उसको ऐसा लगा। ठीक है, तो तुम्हार माने कि लाइफत सबसे डाঙर गोल की है। গ'ল বুলি কওঁতে একচুৱেলি এজন সফল প্ৰথমতে মানে কি এজন ভাল মানুহ হ'ব বিচাৰোঁ। ভাল মানুহ হিচাপে মোক চিনি পাওক। লগতে দুই নম্বৰ হৈছে যে এজন ভাল বিজনেছমেন হিচাপে মানুহে চিনি পাওক। চ' সেইটোৱে মোৰ ডাঙৰ গ'ল আৰু। আচ্ছা, বহুত ধুনীয়া বস্তু কৈছে। মানে কি আমি লাইফত চাব গ'লে মানে কি ছাকচেছ বুলি ক'লে মানে অকল যে টকা পইচা হ'ব লাগিব বা গাড়ী চাড়ী থাকিব লাগিব সেইটো বুলি কোনো কথা নাই। গাইজ বুজিছে না? মানে কি ছাকচেছ এইটো হয় যে বহুতৰ কাৰণে ছাকচেছ এনেকুৱা হয় বোলে মই গাড়ী এখন লৈছোঁ, বাইক এটা লৈছোঁ, তো সেইটো ছাকচেছ হ'ব পাৰে। ঠিক আছে, আৰু মই এটা মোবাইল এটা লৈছোঁ, তো সেইটো এটা মানে কি বহুতৰ কাৰণে কিবা হ'ব পাৰে, বা বহুতৰ কাৰণে মই এটা চাকৰি পাইছোঁ, তো সেইটো ছাকচেছ হ'ব পাৰে। তো ছাকচেছটো চবৰ কাৰণে বেলেগ বেলেগ হয়। ঠিক আছে, আৰু নেক্সট আমি কুৱেশ্যন কৰিম। নেক্সট মানে কি তাই পজিটিভ থকাৰ মানে কি ৰাজটো কি হয়। তো মানে কি আমি নিগেটিভ যেতিয়া হওঁ তো নিগেটিভ হ'লে মানে পজিটিভ হ'বৰ কাৰণে কি কৰিব লাগে। ঠিক আছে, তো ঠিক আছে। আমি যেতিয়া নিগেটিভ হৈ থাকোঁ, মানে আমাৰ মাইণ্ডটো যেতিয়া বেয়া জেগাত যায়, তেতিয়া আমাৰ যিবিলাক ছিনিয়ৰ থাকে, চ' নিজৰ নিজৰ যিবিলাক ছিনিয়ৰ আছে, যোনে যিটো লাইনত আছে, চ' ছিনিয়ৰৰ লগত কথা পাতিব লাগে, শ্বেয়াৰ কৰিব লাগে আৰু সেইটো বস্তু ছল্ভ কৰিব মানে কথা পাতিলে ছল্ভ হৈ যায় যেনিবা। কাৰণ আমাতকৈ 10 বছৰ আগৰ যদি আমি এজন মানুহৰ লগত কথা পাতোঁ, যে তেখেত 10 বছৰ ডাঙৰ হয়, গতিকে তেখেতৰ এক্সপিৰিয়েঞ্চ অভিয়াছলি আমাতকৈ বেছি হ'ব। চ' তেখেতে জানিব যে আমাৰ মনটো কিয় বেয়া লাগিছে বা আমি কি ষ্টেজত আছোঁ, কাৰণ সেইটো বয়স তেখেতে পাৰ হৈ গৈছে। চ' আমি তেনেকুৱা মানুহৰ লগত কথা পাতিব লাগিব। আৰু আমাৰ বিখ্যাত মানুহটো আছেই জুবিন দা। চ' তেখেতৰ আমি গান শুনিব লাগিব। চ' মই তেনেকৈ মানে কি ভাবোঁ আৰু তেনেকৈ কৰোঁ। মানে মোৰ যেতিয়া মনটো বহুত বেছি বেয়া হৈ যায়, বেয়া দিশে মই গৈ থাকোঁ, তেতিয়া মই জুবিন দাৰ গান শুনো আৰু জুবিন দাৰ কিছুমান বস্তু ফ'ল' কৰোঁ। বাছ সেয়াই। तो गैस मतलब आप समझ रहे हो, मतलब हमेशा पॉजिटिव रहने का रास्ता यही है कि तो तुम्हारी लाइफ में जो निगेटिव लोग हैं उनसे थोड़ा सा दूर रहिए यार। किताबें पढ़िए, सिनेमा देखिए, पॉजिटिव जो अच्छा लगता है यार वही कीजिए। ठीक है, उसको हम उसके बाद का क्वेश्चन पूछते हैं कि उसका दिनचर्या क्या है, मतलब वो सुबह उठ के क्या करता है। तो तुम ये रातिपुৱা उठी केনে কি কৰা, তো আমাৰ অডিয়েঞ্চক অকণমান কৈ দিবা। ৰাতিপুৱা উঠি পেলাই একচুৱেলি মোৰ হেবিট আগতে বেয়া আছিলে। মই ৰাতিপুৱা উঠাটো মানে উঠিব পৰা নাছিলোঁ। সেইটো বহুতৰ থাকে। চ' সেইটো বস্তু মোৰো আছিলে। এতিয়া লাহে লাহে মই এইটো বস্তু ঠিক কৰিব ট্ৰাই কৰিছোঁ। ঠিক হোৱা নাই, বহুত বাকী আছে। ৰাতিপুৱা উঠি কি কৰা মানে ৰাতিপুৱা উঠি পেলাই অকণ এক্সাৰচাইজ কৰিব লাগে। ময়ো ষ্টাৰ্ট কৰিছোঁ লাহে লাহে। ঠিক আছে, তো গাইজ আমি যদি মানে কি চাব যাওঁ তো সকলোৰে লাইফত মানে কিছুমান এনেকুৱা টাইপৰ মানুহ থাকে বা কিছুমান এনেকুৱা কিতাপ থাকে বা যিগিলা মানে কি তো আমাৰ কাৰণে বহুত মানে ভাল হয়, তো আমাৰ ভাল লাগে নিজে। কিছুমান চিনেমা থাকে। তো তোমাৰ লাইফত এনেকুৱা কোনোবা মানুহ আছে নেকি, মানুহ বা চিনেমা যিটো মানে কি তোমাৰ মানে ভাল লাগে আৰু। সেইটো হৈছে অল টাইম ফেভৰেট বুলি ক'ব লাগিলে এইটো হৈছে জুবিন দা। मतलब मुझे पहले से ही पता था, मतलब ऐसा असम का अगर कोई लोग होगा तो उसे तो मतलब जुबिन दा ही अच्छा लगेगा। मतलब असम में ना जुबिन ही चलता है। ठीक है, उसके अलावा बॉलीवुड का कोई नहीं चलता। और जुबिन दा के बारे में कुछ बोलोगे और? জুবিন দাৰ বিষয়ে কি ক'ম, তেওঁতো আমাৰ কাৰণে বহুত মহান। তেখেতে আমাৰ কাৰণে চব কৰি থৈ গৈছে।
চ' আমি এতিয়া তেখেতক আমি ফ'ল' কৰিব লাগে একচুৱেলি তেখেতৰ যিবিলাক ভাল ভাল হেবিট আছে আৰু তেখেতৰ 90% ভাল হেবিট চ' সেইবিলাক বস্তু আমি ল'ব লাগে তাইক এতিয়া নেক্সট কুৱেশ্যন হ'ল মানে কি তোমাৰ মতে মানে কি মটিভেশ্যন ইম্পৰ্টেণ্ট নে ডিচিপ্লিন ইম্পৰ্টেণ্ট তো আমি সকলোৱে জানো মানে কি মটিভেশ্যন হ'লে আমি দুনিয়া পুৰা চিলি ফাৰি গোটেই কিবা কৰি দিব পাৰোঁ আৰু ডিচিপ্লিনটো মানে কি লং টাইমক লাগি ৰখাটো বহুত প্ৰব্লেম হয় তো তাইক সুধিলোঁ তো তাই কি কয় মোৰ মতে ডিচিপ্লিনটো ইম্পৰ্টেণ্ট হয় এটা মানুহে যেতিয়া ডিচিপ্লিনলি থাকিব তেখেতক দেখি দুই এটাই মটিভেশ্যন পোৱা ষ্টাৰ্ট কৰিব চ' সেইটোৱে তো নেক্সট কুৱেশ্যন হ'ল লাইফত যদি কোনোবাই মানে কি মানে ছাকচেছ হ'ব পৰা নাই মানে কি বহুতবাৰ চেষ্টা কৰি আছে কিন্তু মানে কি এতিয়ালৈ একো হোৱা নাই তো তাইক তুমি কি ক'বা তাক মই এইটোৱে ক'ম যে তুমি ছাকচেছ হ'ব পৰা নাই তুমি যিটো কাম ভাল পোৱা সেইটো বস্তু কৰি যোৱা আৰু 2 নম্বৰতে তোমাৰ লাগিব ধৈৰ্য বোলা বস্তুটো বহুত লাগিব অন্তিম সময়লৈ তুমি ধৈৰ্য ধৰি থাকিব লাগিব যেনে এটা ষ্টৰি মই অকণমান আগত শুনিছোঁ মানে এজনী বাইদেৱে জব কৰি আছিলে তো মানে আপোনালোকে হয়তো গম পাইছিলে যিবিলাক মানে অংগনাবাদী স্কুল থাকে তো তাতে জব কৰিছিলে ঠিক আছে তাতে বহুতে জব কৰে আৰু সিহঁতৰ মানে দায়িত্ব বহুত বেছি থাকে ঠিক আছে দায়িত্ব বহুত দিয়ে সৰু সুৰা ইটো সিটো কিন্তু সিহঁতৰ পইচা পাতি অকণ কম পাই যেনিবা চ' ঠিক আছে তো তাত মানে কি কৰিলে এতিয়া চব বস্তুবিলাক ডিজিটেল তো ডিজিটেলত মানে কি হ'ল মোবাইল ফোন দি দিলে লেপটপ ইউজ কৰি পেলাই কাম কৰিব লগা হ'ল চ' মানে কি এতিয়া যিখিনি মানে কি অল্ড মানুহ আছিলে মানে আগৰ যিখিনি মানুহ আছিলে সেইখিনি মানুহৰতো প্ৰব্লেম আহিছে মানে মোবাইল চলোৱাত হওক বা এইবিলাক বস্তু ফটো ভিডিঅ' আপলোড কৰাত হওক বহুত বেছি প্ৰব্লেম আহিছে চ' কি কৰিলে আৰু তেখেতসকলৰ মানে মই এটা কথা শুনিলোঁ আজি মানে কি হয় যেতিয়া চাকৰিটো গোটেই কমপ্লিট হয়গৈ যেতিয়া মানে 60 এজ হয় যেতিয়া কমপ্লিট হয় তেতিয়া 4 লাখ টকা সিহঁতক দিয়ে মানে চৰকাৰেতো গিফ্ট হিচাপে দি দিয়ে চ' কি কৰিলে এজনী তিৰোতা চ' তেখেতৰ মানে কি আৰু 6 মাহ বাকী আছিলে মানে হেৰি জবটো কমপ্লিট হ'বৰ কাৰণে তেখেতে বহুত টাফ পাই পিনি নকৰি পেলাই জবটো বেলেগক দি দিলে তো সেই বিনিময়ত মানে তেখেতে পইচাটো নাপালে চ' তাৰ পৰা আমি এটা বস্তুৱেই শিকিব পাৰোঁ যে মানুহৰ ধৈৰ্য লাগিব তেখেতে যদি আৰু 6 মাহ ধৈৰ্য ধৰিলে হয় 4 লাখ টকা পালে হয় কিন্তু ইমান বছৰ কষ্ট কৰিলে কিমান বছৰ কষ্ট কৰিলে আপোনালোকে কেলকুলেট কৰিব গম পাব কিমান অত দিনে কষ্ট কৰি পেলাই তেখেতে এতিয়া 6 মাহৰ কাৰণে পইচাটো নাপালে আৰু এজনীয়ে 2 মাহৰ কাৰণে পোৱা নাই চ' আমি তাৰ পৰা শিকিব লাগিব যে আপুনি কষ্ট কৰি আছে আপুনি ক'ব পাৰিব যে মইতো কষ্ট কৰিয়ে আছোঁ কিন্তু কি ঠিক আৰু অকণমান টাইম বাকী থাকিব পাৰে তেতিয়া যদি আপুনি হাৰ মানি দিয়ে কি ঠিক এদিনৰ পিছতে আপুনি ছাকচেছ হৈ যাব পাৰে চ' ছাকচেছটো এনেকুৱা বস্তু নহয় যে লগালগ আহিব হঠাৎ আহিব কিন্তু আপোনাৰ কাম কৰি যাব লাগিব আপুনি ধৈৰ্য লাগিব শক্তি লাগিব চব বস্তু লাগিব চ' সেইটোৱে আৰু মানে আপুনি বস্তুটো বুজি পাইছে না মানে পেচেঞ্চ মানে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আমি যিগিলা মানুহ মানে কি ছ'চিয়েল মিডিয়াত দেখা পাওঁ তো কিন্তু সিহঁতে মানে কি 10 বছৰ 12 বছৰ মানে কি পূৰা মেহনত কৰি থাকে কিন্তু আমি ভাবোঁ যে সিহঁতে ৰাতাৰাতি মানে কি ছাকচেছ হৈছে তো নহয় এনেকুৱা নহয় আমিতো আজি ভাই PM ক দেখা পাইছোঁ ন কিন্তু সি 10 বছৰ 12 বছৰ সি ফিল্ডত ভাই কেনেকৈ কাম কৰিছে তো সেইটো বস্তুটো চাব লাগে ঠিক আছে আৰু নেক্সট কুৱেশ্যন যদি এতিয়া চাব যাওঁ নেক্সট কুৱেশ্যন হ'ল মানে কি তোমাৰ লাইফত কিবা এনেকুৱা যিটো সময় বহুত কঠিন হয় তো সেইটো সময়ত তুমি তাৰ পৰা কি শিকিছা এনেকুৱা বহুত কিবা টান সময় তো তাৰ পৰা তুমি কি শিকিছা তো এনেকুৱা কিবা মানে সময় আছিল নেকি টান সময় একচুৱেলি সেইটো চবৰে জীৱনলৈ ধুমুহা আহে বাৰু সেইটো নহা নহয় চ' মোৰো আহিছিলে এবাৰ আজিৰ পৰা 2 বছৰ আগত মোৰ এটা এক্সিডেণ্ট হৈছিলে চ' মই ভাবোঁ সেইটোৱে মোৰ মানে অকণ ডাঙৰ প্ৰব্লেম আছিলে চ' সেইটোৱে আৰু शायद पता नहीं होगा लेकिन ये जो मिस है ना मतलब ये नेटवर्क मार्केटिंग से भी जुड़ा हुआ है ठीक है मतलब उससे मतलब नेक्स्ट सवाल है कि अगर कोई नेटवर्क मार्केटिंग से अगर कोई जोड़ना चाहे तो मतलब उसको ये क्या सलाह देना चाहेगा ठीक है নেটৱৰ্ক মাৰ্কেটিংটো এটা বহুত ইউনিক কনচেপ্ট হয় এইটো মানে এইটো ক'ব গ'লে 99% মানুহে হজম কৰিব নোৱাৰে এইটো বস্তু আৰু বহুত বেছি সুবিধা বা বহুত বেছি শিকোৱা ঠাই বা শিকালে সেইটো বস্তু হজম নহয় নেটৱৰ্ক মাৰ্কেটিং এটা বহুত ইউনিক কনচেপ্ট হয় আমাৰ যিবিলাক ছ'চাইটিত মানুহ আছে ঢুকিয়ে নাপায় তো সেইটো কাৰণে সিহঁতে কৰিবও নোৱাৰে ছাকচেছটো দূৰৰে কথা সিহঁতে ষ্টাৰ্টেই কৰিব নোৱাৰে তো সেইটোৱে বস্তু আৰু যদি নেটৱৰ্ক মাৰ্কেটিং কৰিব লগা হয় 99% নিগেটিভ খাবৰ কাৰণে বা নিগেটিভ পাবৰ কাৰণে প্ৰস্তুতি থাকিব লাগিব তো সেইটোৱে
তো গাইজ মানে বস্তুটো এনেকুৱা টাইপৰ হয় মাৰ্কেটত যদি আপুনি যদি 90% যদি নিগেটিভ আপুনি ঝেলিব পাৰে তেনেকৈ আমি আহিব পাৰে আপুনি কি ৱেলকাম বুজিছে না আৰে ভাই আমাৰ যদি মানে কি পিছফালে যদি বহুত ডাঙৰ বেকগ্ৰাউণ্ড আছে আৰু ভাই বহুত যদি টকা সম্পত্তি আছে তো তেতিয়াহ'লে আমি নেটৱৰ্ক মাৰ্কেটিং নকৰিলে চাজে বুজিছেনে তো যদি আমাৰ যদি জিৰ' ইনভেষ্ট আছে জিৰ' বেলেঞ্চ যদি আছে তো আমি নেটৱৰ্ক মাৰ্কেটিঙত আহিবই লাগিব ঠিক আছে তো ঠিক আছে নেক্সট কুৱেশ্যন হ'ল তো তোমাৰ মানে কি লাইফত এনেকুৱা কোনো দুটা অভ্যাস যিটো মানে কি আন কোনোবাই যদি মানে কি ফ'ল' কৰে তো লাইফত কিবা কাৰণে কৰিব পাৰিব যিটো মানে কি তুমি ভাবা বহুত ভাল হয় অভ্যাসকেইটা তো তুমি এনেকুৱা শ্বেয়াৰ কৰিব খোজা নেকি মই একচুৱেলি কিমান দূৰ ভাল অভ্যাস বেয়া অভ্যাস সেইটো নাজানো কিন্তু মোৰ কাৰণে মই ভাল বুলি ভাবোঁ মোৰ এটা ভাল হেবিট ক'ব লাগিব মই ৰাতি জল্দি শুই যাওঁ ৰাতি বহুত বেছি মোবাইল পিটিকি নাথাকোঁ শুই যাওঁ সেইটো মোৰ সেইটো মই ভাবোঁ যে মোৰ ভাল হেবিট তো সেইটোৱে তাৰপিছত নেক্সট কুৱেশ্যন হ'ল তোমাৰ মতে মানে কি যিগিলা নিউ জেনেৰেশ্যন তো সিহঁতে মানে কি এআই শিকিব লাগে কম্পিউটাৰ শিকিব লাগে হয় না তো এইগিলা বস্তুগিলা শিকিব লাগে তো তুমি সিহঁতক কি ক'বা তো তোমাৰ ফালৰ পৰা মানে কি সিহঁতক লৈ কি এডভাইচ হ'ব এডভাইচ বুলি কওঁতে নতুন জেনেৰেশ্যন যিখিনি আহি আছে চ' ময়ো নতুন জেনেৰেশ্যনতে পঢ়োঁ যেনিবা কিন্তু আমাতকৈ তলত যিখিনি আহি আছে তো সিহঁতে যদি অহা দিনত মানে এতিয়া যদি কম্পিউটাৰ নকৰিব মানে সিহঁতে কি ক'ম আৰু বহুত বেছি প্ৰব্লেমত পৰিব মানে জীয়াই থকাই নথকাই সমান হ'ব 2 নম্বৰত হৈছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তো তাৰ ওপৰত গুৰুত্ব দিব লাগিব লাহে লাহে সেইবিলাক বস্তু শিকিব লাগিব তেতিয়াহে জীৱনটো আগবঢ়াই নিব পাৰিব তো সেইটোৱে বস্তু ठीक है बहुत अच्छा लगा उससे मतलब जवाब जान के भी अच्छा लगा और यहाँ पे एक ध्यान रखने वाला ये बात है कि आने वाला समय जो है ना वो मतलब एआई का होगा एआई मतलब ऐसा होगा कि आप चाहो या फिर ना चाहो लेकिन एआई आपका ज़िंदगी का हिस्सा होगा और आने वाला समय ऐसा नहीं होगा कि कोई पब्लिक में एआई होगा और वो बना रहा है और मेरे पास नहीं है यार हर घर में एआई होगा यार खुद का पर्सनल एआई होगा तो इसीलिए ना कोडिंग और ये जो एआई का जो लैंग्वेज है ये सब मैंने सीखना बहुत ज़रूरी है ठीक है तो आपको ये पॉडकास्ट कैसा लगा ये मैं जस्ट इससे जानना चाहता था कुछ सवाल इसीलिए बस ये किया तो नीचे कमेंट करके बताइए सो थैंक यू वो लास्ट में कुछ बोलना चाहता है तो उससे भी जान लेता हूँ वो आप मतलब मेरे ऑडियंस को क्या बोलना चाहता है অডিয়েঞ্চক এইটোৱে ক'ম এইটো মোৰ ফাৰ্ষ্ট টাইম পডকাষ্ট বুলি ক'ব লাগিব মানে ফাৰ্ষ্ট টাইম এনেকৈ কেমেৰাৰ সন্মুখত কথা পাতিছোঁ গতিকে কিবা যদি ফুল ক'লোঁ বা ফুল হৈ গ'ল আপোনালোকে চাব সেইটো বস্তু আৰু কোনেও যাতে বেয়া নিগেটিভ কমেণ্ট নিদিয়ে তো সেইটোৱে চ' থেংক ইউ